বাংলাদেশত সংখ্যালঘু হিন্দুক নিৰ্যাতন চলাইছে মহম্মদ ইউনুছ চৰকাৰৰ যি কাৰ্য সেই কাৰ্যক এক প্ৰকাৰ ধিক্কাৰ দিছে গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মুখ খুলি বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মন্তব্য কৰিছে আৰু এই পৰিস্থিতিৰ পিছত ভাৰত চৰকাৰে এই ক্ষেত্ৰত কি কৰিব লাগে, কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত দাবী উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, সম্পূৰ্ণভাৱে অমানৱীয়। কেন্দ্ৰৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে যিকোনো সূত্ৰে বাংলাদেশৰ যাত যি ইণ্টাৰিম গভৰ্ণমেণ্ট আছে তেখেতৰ লগত এই বিষয় লৈ এটা দীৰ্ঘদিনৰ কিবা এটা পৰিকল্পনা লৈ চিন্তা কৰক। সমাজ কোনফালে গৈছে আৰু বাংলাদেশ আমাৰ কাষত লাগি থকা এখন দেশ। আমি নিবিচাৰোঁ যে আমাৰ ভাৰতৰ কাষত লাগি থকা দেশৰ ভিতৰত এনেদৰে পৰিস্থিতি থাকক। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক বিদেশ মন্ত্ৰালয়ৰ যোগেদি ইয়াৰ বাবে এটা সুস্থ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, সম্পূৰ্ণভাৱে অমানৱীয়। কেন্দ্ৰৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে যিকোনো সূত্ৰে বাংলাদেশৰ যাত যি ইণ্টাৰিম গভৰ্ণমেণ্ট আছে তেখেতৰ লগত এই বিষয় লৈ এটা দীৰ্ঘদিনৰ কিবা এটা পৰিকল্পনা লৈ চিন্তা কৰক। সমাজ কোনফালে গৈছে আৰু বাংলাদেশ আমাৰ কাষত লাগি থকা এখন দেশ। আমি নিবিচাৰোঁ যে আমাৰ ভাৰতৰ কাষত লাগি থকা দেশৰ ভিতৰত এনেদৰে পৰিস্থিতি থাকক। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক বিদেশ মন্ত্ৰালয়ৰ যোগেদি ইয়াৰ বাবে এটা সুস্থ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, সম্পূৰ্ণভাৱে অমানৱীয়। কেন্দ্ৰৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে যিকোনো সূত্ৰে বাংলাদেশৰ যাত যি ইণ্টাৰিম গভৰ্ণমেণ্ট আছে তেখেতৰ লগত এই বিষয় লৈ এটা দীৰ্ঘদিনৰ কিবা এটা পৰিকল্পনা লৈ চিন্তা কৰক। সমাজ কোনফালে গৈছে আৰু বাংলাদেশ আমাৰ কাষত লাগি থকা এখন দেশ। আমি নিবিচাৰোঁ যে আমাৰ ভাৰতৰ কাষত লাগি থকা দেশৰ ভিতৰত এনেদৰে পৰিস্থিতি থাকক। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক বিদেশ মন্ত্ৰালয়ৰ যোগেদি ইয়াৰ বাবে এটা সুস্থ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ।